কাটিব লাগিব এতিয়া শাক খাব লাগিব দেই তুমি খাবা নাই এইডোখৰ টানডোখৰ নাখায় পিছে কাটি পেলাব লাগিব এডোখৰ বাকীবোৰ খাই অকল এইডোখৰ পেলালে হ'ব এইবোৰ পেলাই দিয়ে এইবোৰ খাবলৈ ভাল এইবোৰ পেলাব নালাগে ইমান ডাঙৰ আছে ইমান ডাঙৰ এইটোত বেঙেনা চেঙেনা দিব নালাগিব অকণ ডাঙৰ ডাঙৰকৈ দি দিওঁ ন বহুকে বিচাৰি নাপায় অঁ সেইটো কাৰণে কৈছোঁ ডাঙৰ ডাঙৰকৈ লাগিলে এনেকৈ কাটি দিলে হ'ল সৰু সৰুকৈ কাটিলে বিচাৰিয়ে নাপায় ডাঙৰ ডাঙৰকৈ থৈ দিব লাগে সেইটো কাৰণে নাফু মাছৰুম এইটো খেৰত ওলাই খেৰত তুমি খাবা নাই আদা নহৰু দিব লাগিব মছলা দিব লাগিব মছলা দিব লাগিব আদা নহৰু দিব লাগিব টেষ্টি টেষ্টি হ'ব আৰু এইফালে এতিয়া মই মাছৰুমখিনি ভাজি আছোঁ জানেনে আৰু ধুনীয়াকৈ সিজিলে আৰু বেটালৈ অলপমান কাঢ়ি লৈছোঁ সিজিলে আৰু আমালৈ অলপ জলকীয়া পাউডাৰ দি দিম কেঁচা জলকীয়া দিব লাগে কেঁচা জলকীয়া দিলে খাবলৈ ভাল লাগে তেলতে দিব লাগে আৰু মই প্ৰথমতে পিঁয়াজ ভাজি পেলাই আদা নহৰুখিনি পিঁয়াজতে ভাজি ল'লোঁ আদা নহৰু দিব লাগিব ইয়াত দিবই লাগিব আৰু মছলা দিব লাগিব জিৰা পাউডাৰ দিব লাগিব আৰু যদি মছলা বেলেগ মছলা খায় আপোনালোকে দিব আৰু আদা নহৰুটো দিবই লাগিব আদা নহৰু দিলেহে খাই ভাল লাগে আৰু আমাৰ এইফালে হৈ গ'ল এতিয়া জলকীয়া পাউডাৰ দি দিছোঁ অকণমান খাবলৈ বিৰাট টেষ্টি আৰু ব্ৰইলাৰ মাংসৰ লগত যদি দি খায় আৰু ভাল লাগে খাই এইটো জুবিয়াই লওঁ হাঁহ মাংস আৰু ৰঙালাও দেই কি হৈছে কি ভুজিয়া নে কি হ'ব হাঁহৰ মাংস ৰঙালাও লাগে আৰু চালাড নিজে নিজে খাইছা নিজে খাইছা দেখিছা